নমস্কাৰ, মই ভাগ্যশ্ৰী আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বহু দিনৰ মূৰত আপোনালোকৰ মাজলৈ এটা ভিডিঅ' লৈ আহিছোঁ। ভগৱানলৈ ধন্যবাদ যে মোক এইকণ সাহস দিছে 6 মাহমানৰ মূৰত আপোনালোকৰ মাজলৈ এটা ভিডিঅ' লৈ আহিবলৈ। বাৰু যি কি নহওক, বৰষুণ বতৰ, এয়া মূৰত ছাতি লৈ মই যাবলৈ ওলাইছোঁ মোৰ কৰ্মস্থলীলৈ। এণ্ড আহি পালোহি। বেছি টাইম নালাগিলে, 5 মিনিটমান লাগিলে বাৰু আহি পাওঁতে। আহি পালোহি মই মোৰ কৰ্মস্থলী। এয়া বৰষুণ বতৰত মোৰ লগত অহা মোৰ লগৰীজনীক এফালে থৈ মই মোৰ ফাৰ্ষ্ট কামটো কৰিবলৈ ওলাইছোঁ, ছিগনেচাৰ মৰা। এয়া ছিগনেচাৰটো কৰি লওঁ মই। কেই নম্বৰত পালোহি বাৰু? 4 নম্বৰ মানত পালোহি। এণ্ড তাৰ পাছত আহক এই জেগাটোলৈ। এয়া মোৰ হেপী কৰ্ণাৰ বুলি ক'ব পাৰি। আৰু কৰ্মস্থলীৰ পৰা মোৰ এইটো ফাৰ্ষ্ট ভিডিঅ', কাৰণ আজিৰ দিনটো বিশেষ। আজি 5 জুন, বিশ্ব পৰিৱেশ দিৱস। আৰু এইফালে বিভিন্ন ধৰণৰ ফল মূলৰ গছপুলি আনি থৈ দিয়া হৈছে ইয়াতে। এয়া দেখিবলৈ পাইছে। প্ৰত্যেক বছৰৰ দৰেই এইবাৰো ইয়াতে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হৈছে। আচলতে আমি কোনেও গছ ৰুবলৈ 5 জুন তাৰিখলৈ বাট চাই নাথাকোঁ আৰু থাকিবও নালাগে। তথাপিও ৰাইজৰ সজাগতাৰ হকে আমি ইয়াৰ জৰিয়তে এই বাৰ্তাটো প্ৰেৰণ কৰিব বিচাৰোঁ যে আমি গছ ৰুব লাগে। গছ থাকিলেহে আমি থাকিম। আজি এই বিশেষ দিনটোত বেচৰকাৰী সংস্থা গ্ৰামীণ শাখাৰ ফালৰ পৰা কৰ্মস্থলীত থকা সকলোকে একোডালকৈ গছপুলি প্ৰদান কৰা হৈছে। আৰু আমি সকলোৱে মিলি প্ৰতিজ্ঞাবদ্ধ যে আমি এই গছপুলিটো সযতনে ৰাখিম। এয়া আমাৰ বৃক্ষৰোপণৰ কাম চলি আছে। শেষত আকৌ কৈছোঁ, গছ নাকাটিব। গছ থাকিলেহে আমি থাকিম। এণ্ড ভিডিঅ'টো ইমান ধৈৰ্য্যৰে শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ।